Kadapalli Center. Yep. মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুশল নেতৃত্বত হাৰিয়ানা নিৰ্বাচনৰ যি ফলাফল আহি আছে, হাৰিয়ানাত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। গতিকে আমি সকলোৱে আনন্দিত আৰু হাৰিয়ানাবাসীকো আমি আমাৰ বৰনাৰায়ণপুৰৰ পৰা আন্তৰিক গোলক আৰু ধন্যবাদ যাচিছোঁ। আৰু হাৰিয়ানা নিৰ্বাচনে ভাৰতীয় জনতা পাৰ্টী ৰাইজৰ আস্থা আৰু বিশ্বাসটো পুনৰ দোহাৰিছে আৰু চৰকাৰখনে যে সঠিকভাৱে কাম কৰি আছে এইটো প্ৰমাণ কৰিছে। গতিকে বিৰোধী এতিয়াও তেওঁলোকে বিৰোধী আসনতে থকাৰ পৰিৱেশলৈ গ'ল আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যৰ পক্ষত থাকি আকৌ ৰাইজৰ আশীৰ্বাদ বুটলিবৰ কাৰণে সক্ষম হ'ল। তাৰ বাবে মই আমাৰ নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু হাৰিয়ানা প্ৰদেশৰ ৰাইজক আজি এই শাৰদীয় দুৰ্গোৎসৱৰ আমি বতৰত এই ফলাফলে দুগুণ উৎসাহিত কৰিছে আৰু তাৰ বাবে শলাগ লৈছোঁ, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। বেছি নাচ গান মজবুত হৈ থাকে আৰু বিজয়ী নামত তেওঁ পতালহোল বজাবৰ কাৰণে যে তেওঁ ব্যথা চেষ্টা এই ফলাফলে তাকেই প্ৰমাণ কৰিছে। গতিকে কমিশ্যন বৰা হিচাপে BPR ৰাইজে তিনিবাৰকৈ প্ৰত্যাখ্যান কৰা মানুহজনে এতিয়া কংগ্ৰেছৰ সেনাপতি। এতিয়া কংগ্ৰেছৰ অৱস্থা সেইটোৱে হ'ব, তাত থাকিতো ভাল আশা কৰি লাভ নাই। ভাৰতীয় জনতা পাৰ্টীয়ে দুখীয়া নিচলাৰ বাবে নিষ্ঠাৰে সততাৰে সেৱা ধৰিবৰ কাৰণে প্ৰয়াস চলাই আছে। এগৰাকীও যাতে যাতে গৃহহীন হৈ থাকিব নালাগে, এজন কৃষক বন্ধু সন্তানৰ পৰা যাতে বঞ্চিত হ'ব নালাগে, এজন যুৱক যুৱতীও যাতে হতাশা হুমুনিয়া কাঢ়িব নালাগে, সকলোকে আস্থা আৰু বিশ্বাসত লৈ যি সবলীকৰণৰ যিটো যাত্ৰা, যি বিকশিত ভাৰত যাত্ৰা যিটো লক্ষ্য ঠিক কৰা হৈছে, দেশে স্বাধীনতা 100 বছৰ যেতিয়া 2047 পূৰ্ণ কৰিব, ভাৰতখন যাতে আত্মনিৰ্ভৰ ভাৰত হয়, নতুন ভাৰত হয়, ভাৰতৰ নতুন প্ৰতিনিধিয়ে যাতে বিশ্বক সেৱা কৰিব পাৰে আৰু ৰাইজে এইটো সকলোৱে আঁকোৱালি লৈছে। গতিকে তাৰ বাবে ৰাইজে ধন্যবাদ পাত্ৰ। Kadapalli Center. Yep. মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুশল নেতৃত্বত হাৰিয়ানা নিৰ্বাচনৰ যি ফলাফল আহি আছে, হাৰিয়ানাত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। গতিকে আমি সকলোৱে আনন্দিত আৰু হাৰিয়ানাবাসীকো আমি আমাৰ বৰনাৰায়ণপুৰৰ পৰা আন্তৰিক গোলক আৰু ধন্যবাদ যাচিছোঁ। আৰু হাৰিয়ানা নিৰ্বাচনে ভাৰতীয় জনতা পাৰ্টী ৰাইজৰ আস্থা আৰু বিশ্বাসটো পুনৰ দোহাৰিছে আৰু চৰকাৰখনে যে সঠিকভাৱে কাম কৰি আছে এইটো প্ৰমাণ কৰিছে। গতিকে বিৰোধী এতিয়াও তেওঁলোকে বিৰোধী আসনতে থকাৰ পৰিৱেশলৈ গ'ল আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যৰ পক্ষত থাকি আকৌ ৰাইজৰ আশীৰ্বাদ বুটলিবৰ কাৰণে সক্ষম হ'ল। তাৰ বাবে মই আমাৰ নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু হাৰিয়ানা প্ৰদেশৰ ৰাইজক আজি এই শাৰদীয় দুৰ্গোৎসৱৰ আমি বতৰত এই ফলাফলে দুগুণ উৎসাহিত কৰিছে আৰু তাৰ বাবে শলাগ লৈছোঁ, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। বেছি নাচ গান মজবুত হৈ থাকে আৰু বিজয়ী নামত তেওঁ পতালহোল বজাবৰ কাৰণে যে তেওঁ ব্যথা চেষ্টা এই ফলাফলে তাকেই প্ৰমাণ কৰিছে। গতিকে কমিশ্যন বৰা হিচাপে BPR ৰাইজে তিনিবাৰকৈ প্ৰত্যাখ্যান কৰা মানুহজনে এতিয়া কংগ্ৰেছৰ সেনাপতি। এতিয়া কংগ্ৰেছৰ অৱস্থা সেইটোৱে হ'ব, তাত থাকিতো ভাল আশা কৰি লাভ নাই। ভাৰতীয় জনতা পাৰ্টীয়ে দুখীয়া নিচলাৰ বাবে নিষ্ঠাৰে সততাৰে সেৱা ধৰিবৰ কাৰণে প্ৰয়াস চলাই আছে। এগৰাকীও যাতে গৃহহীন হৈ থাকিব নালাগে, এজন কৃষক বন্ধু সন্তানৰ পৰা যাতে বঞ্চিত হ'ব নালাগে, এজন যুৱক যুৱতীও যাতে হতাশা হুমুনিয়া কাঢ়িব নালাগে, সকলোকে আস্থা আৰু বিশ্বাসত লৈ যি সবলীকৰণৰ যিটো যাত্ৰা, যি বিকশিত ভাৰত যাত্ৰা যিটো লক্ষ্য ঠিক কৰা হৈছে, দেশে স্বাধীনতা 100 বছৰ যেতিয়া 2047 পূৰ্ণ কৰিব, ভাৰতখন যাতে আত্মনিৰ্ভৰ ভাৰত হয়, নতুন ভাৰত হয়, ভাৰতৰ নতুন প্ৰতিনিধিয়ে যাতে বিশ্বক সেৱা কৰিব পাৰে আৰু ৰাইজে এইটো সকলোৱে আঁকোৱালি লৈছে। গতিকে তাৰ বাবে ৰাইজে ধন্যবাদ পাত্ৰ।